নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ এইখন ভিডিঅ'লৈ। যে ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টোত মই তোমালোকৰ দশম শ্ৰেণীৰ জেনেৰেল সায়েন্সৰ মোষ্ট ইম্পৰ্টেণ্ট 80+ MCQ কুৱেশ্যন ডিছকাশ্যন কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোসমূহত মই আৰু 60+ MCQ কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ। যদি কোনোবাই চোৱা নাই, এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত সেই ভিডিঅ'টো লিংক দিয়া আছে, তাৰ পৰা চাই লোৱা। আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। বলা তেনেহ'লে বলমুখী আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন বি, বিদ্যুতন বিক্রিয়া। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটায়? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন সি, দ্বিঅপসৰণ। কুৱেশ্যন নম্বৰ 3, প্ৰাকৃতিক গেছত দহন তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন বি, তাপৱৰ্তী। কুৱেশ্যন নম্বৰ 4, জিংক অক্সাইড প্লাছ কাৰ্বন ইকুয়াল টু জিংক প্লাছ কাৰ্বন ডাই অক্সাইড এই বিক্রিয়াত বিজারিত আৰু জারিত হোৱা পদাৰ্থ দুটা ক্ৰমে? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন ডি, কাৰ্বন আৰু জিংক অক্সাইড। নেক্সট কুৱেশ্যন, মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল? অপশ্যন চাৰিটিৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন সি, মেগনেছিয়াম অক্সাইড। নেক্সট কুৱেশ্যন, কপাৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয়, এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ, অপসৰণ। কুৱেশ্যন নম্বৰ 7, বেৰিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন সালফেট ইকুয়াল টু বেৰিয়াম সালফেট প্লাছ 2HCl এই বিক্রিয়াটো তলৰ কোনবিধ বিক্রিয়াৰ উদাহৰণ? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন ডি, বি আৰু চি। নেক্সট কুৱেশ্যন, তলৰ কোনটো এটা তাপীয় বিয়োজন বিক্রিয়া? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি, ক্যালসিয়াম কাৰ্বনেট ইকুয়াল টু ক্যালসিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, ক্যালসিয়াম অক্সাইডত পানী যোগ কৰিলে মিশ্ৰণৰ উষ্ণতা বাঢ়ে, মিশ্ৰণৰ উষ্ণতা একে থাকে, ক্যালসিয়াম অক্সাইড হাইড্ৰক্সাইড উৎপন্ন হয়, এটা তাপগ্ৰাহী বিক্রিয়া সংঘটিত হয়। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ, 1 আৰু 3। কুৱেশ্যন নম্বৰ 10, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলি কৰিলে সোডিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হয়, এটা অপসৰণ বিক্রিয়া সংঘটিত হয়, এটা দ্বিঅপসৰণ বিক্রিয়া সংঘটিত হয়, এটা অদক্ষেপণ বিক্রিয়া সংঘটিত হয়। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি, 1, 3 আৰু 4। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংযোজন বিক্রিয়া নহয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি। নেক্সট কুৱেশ্যন, তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? লেড প্লাছ কাৰ্বন ইকুয়াল টু লেড প্লাছ কাৰ্বন ডাই অক্সাইড, লেড বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে আৰু লেড অক্সাইড বিজাৰিত হৈছে। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ, 1 আৰু 2। নেক্সট কুৱেশ্যন, ফেৰিক অক্সাইড প্লাছ 2 এলুমিনিয়াম ওপৰৰ বিক্রিয়াটোৰ এটা উদাহৰণ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি, এটা অপসৰণ বিক্রিয়াৰ। নেক্সট কুৱেশ্যন, বিক্রিয়া সম্পৰ্কত তলৰ কোনটো বাক্য অশুদ্ধ? ইয়াৰ ভিতৰত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, 4 আৰু 2। নেক্সট কুৱেশ্যন, তলৰ কোনটো পিএইচৰ মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি। নেক্সট কুৱেশ্যন, তলৰ কোনটো পিএইচৰ মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, 5.5তকৈ কম। নেক্সট কুৱেশ্যন, চুৰত পাতৰ খঙাই পিন্ধিলে তলৰ কোনটো এচিড নিষ্ক্ৰিত হয়? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন ডি, মিথানোইক এচিড। নেক্সট কুৱেশ্যন, তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্ৰসম? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি, হাইড্ৰজেন অক্সাইড। নেক্সট কুৱেশ্যন, প্লাষ্টাৰ অফ পেৰিছে পানীৰে সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ হ'ল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন ডি, জিপছাম। নেক্সট কুৱেশ্যন, এচিড বৰষুণৰ পিএইচৰ মানৰ পৰিসৰ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি, 5.6তকৈ কম। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ এবিধ প্ৰাকৃতিক সূচক নহয়? ইয়াৰ শুদ্ধ আনসাৰ হ'ব মিথাইল অৰেঞ্জ, অপশ্যন সি। নেক্সট কুৱেশ্যন, তলৰ কোনটো এটা সাংশ্লেষিক সূচক? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি, ফিনলফথেলিন। কুৱেশ্যন নম্বৰ 23, তলৰ কোনবিধ ঘ্ৰাণেন্দ্ৰিক সূচক? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি, পিয়াজ। কুৱেশ্যন নম্বৰ 24, প্ৰশমন বিক্ৰিয়াত এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু পানী উৎপন্ন হয়, এচিড আৰু ক্ষাৰক উভয়ৰ প্ৰভাৱত নোহোৱা কৰে লৱণ আৰু হাইড্ৰজেন উৎপন্ন হয়। ইয়াৰ বিকল্প উক্তিবোৰ হ'ব অপশ্যন বি, 2 আৰু 3। যৌগ ক্যালসিয়াম অক্সিক্লৰাইডৰ সাধাৰণ নাম হ'ল? ইয়াৰ অপশ্যন শুদ্ধটো হ'ব অপশ্যন এ, ব্লিচিং পাউডাৰ। নেক্সট কুৱেশ্যন, সোডিয়াম হাইড্ৰজেন কাৰ্বনেট উত্তপ্ত কৰিলে পোৱা যায়? সোডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড, এচিডৰ সোডিয়াম লৱণ, পানী। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি, 1, 2 আৰু 4। আটাইতকৈ নমনীয় ধাতুটো হ'ল
এর শুদ্ধ আনসার হবে অপশন এ খুন। তারপর আরেকটি ক্ষুদ্রবাহী ধাতুটি হল, এর শুদ্ধ আনসার হবে অপশন বি রূপ। সাধারণ জলীয় তরল ধাতুটি হল অপশন ডি পারা। তলের কোনটো এটা অবধর্মী অক্সাইড, এর শুদ্ধ আনসার হবে অপশন ডি অ্যালুমিনিয়াম অক্সিজেন। নেক্সট কোশ্চেন, তলের আটাইতকৈ সক্রিয় ধাতুটো হল, এর শুদ্ধ আনসার হবে অপশন বি পটাশিয়াম। নেক্সট কোশ্চেন, মৌল কে এজি সি ইউ জেড এন ধাতুকেইটাক সক্রিয়তার নিম্নক্রমত সজালে, এর শুদ্ধ আনসারটি হবে অপশন ডি। নেক্সট কোশ্চেন, তলের কোনটো যৌগ আয়নীয় নহয়, এর শুদ্ধ আনসারটি হবে অপশন বি 2 আৰু 3। নেক্সট কোশ্চেন, তলের কোনটো ধাতু প্রকৃতিত মুক্ত অবস্থাত পোৱা যায়, এর শুদ্ধ আনসারটি হবে অপশন সি 2 আৰু 4। ইয়ার পিছৰ কোশ্চেনটো হল, অ্যালুমিনিয়াম ধাতুক রন্ধন সামগ্রী প্রস্তুতকরণত ব্যবহার হয়, তলের কোনটো ধর্মৰ বাবে ইয়াক ব্যবহার হয়। অপশন কেইটাৰ ভিতৰত শুদ্ধ আনসারটি হবে অপশন বি 1 আৰু 3। নেক্সট কোশ্চেন, তলের কোনটো ইথেনৰ আণবিক সংকেত, এর শুদ্ধ আনসারটি হবে অপশন বি C2H6। নেক্সট কোশ্চেন, বিউটেনৰ গঠন সমযোজীৰ সংখ্যা, এর শুদ্ধ আনসারটি হবে অপশন এ 2। নেক্সট কোশ্চেন, ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলেৰ কোনটো নিৰাপদ পদাৰ্থ হিচাপে ব্যৱহৃত হয়, এর শুদ্ধ আনসার হবে অপশন সি গাঢ় H2SO4। কোশ্চেন নম্বৰ 40, দুটা পৰমাণুৰ মাজত সহযোজী বান্ধনীত অপশন কেইটাৰ ভিতৰত এর শুদ্ধ আনসার হবে অপশন ডি 2, 3 আৰু 4। নেক্সট কোশ্চেন, এটা সমকোণীয় শ্রেণীত অপশন কেইটা চাই লোৱা, ইয়াৰ ভিতৰত এর শুদ্ধ আনসারটি হ'ব অপশন এ আটাইকেইটা। নেক্সট কোশ্চেন, তলত দিয়া মৌলবোৰৰ পৰা ধাতু গল্পটো বাছি উলিয়া, অপশন কেইটাৰ ভিতৰত এর শুদ্ধ আনসারটি হ'ব অপশন ডি বরন। নেক্সট কোশ্চেন, তলৰ কোনটো এটা ডবাৰাইনৰ টায়াৰ্ড, এর শুদ্ধ আনসারটি হবে অপশন ডি ক্লোরিন আৰু ব্রোমিন। নেক্সট কোশ্চেন, মেন্ডেলিভৰ পৰ্যাপ্ত তালিকা ব্যবহার কৰি নির্ণয় করা কে মৌলৰ অক্সাইডৰ সংকেত হল, এর শুদ্ধ আনসারটি হবে অপশন বি K2O। নেক্সট কোশ্চেন, মেন্ডেলিভৰ তালিকাত থকা পর্যায় আৰু বর্গৰ সংখ্যা ক্রমে, এর শুদ্ধ আনসারটি হবে অপশন ডি 6, 8। আধুনিক পর্যাপ্ত তালিকাত থকা পর্যায় আৰু বর্গৰ সংখ্যা ক্রমে, এর শুদ্ধ আনসার হবে অপশন সি 7, 18। নেক্সট কোশ্চেন, মেন্ডেলিভৰ পর্যাপ্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল, অপশন কেইটা চাই লোৱা, ইয়াৰ শুদ্ধ আনসারটি হ'ব অপশন বি 1 আৰু 3। নেক্সট কোশ্চেন, জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হল, এর শুদ্ধ আনসার হবে রেশন, অপশন সি হবে এর শুদ্ধ আনসার। নেক্সট কোশ্চেন, অবাধ শ্বসন সম্পন্ন হয়, এর শুদ্ধ আনসার হবে অপশন ডি সাইটোপ্লাজমত। নেক্সট কোশ্চেন, আমার মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ হল, এর শুদ্ধ আনসার হবে অপশন ডি লাল্টি অ্যামাইলেজ। নেক্সট কোশ্চেন, শ্বেতসাৰ প্ৰাচনৰ লগত জড়িত উৎসেচকবিধ হল, অপশন কেইটাৰ ভিতৰত এর শুদ্ধ আনসারটি হ'ব অপশন সি লাল্টি অ্যামাইলেজ। নেক্সট কোশ্চেন, উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাবিধ হল, এর শুদ্ধ আনসার হবে অপশন বি জাইলেম। নেক্সট কোশ্চেন, উদ্ভিদ দেহত খাদ্য দ্রব্য পরিবহনের লগত জড়িত কলাবিধ হল, অপশন কেইটাৰ ভিতৰত এর শুদ্ধ আনসার হবে অপশন এ ফ্লোয়েম। নেক্সট কোশ্চেন, তলের কোনটো অংশত প্রতীপ ধনু গঠন হয়, এর শুদ্ধ আনসারটি হবে অপশন সি স্নায়ুরজ্জু। নেক্সট কোশ্চেন, তলের কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ, এর শুদ্ধ আনসার হবে অপশন সি প্ৰমস্তিষ্ক। ইয়াৰ পৰৱৰ্তী কোশ্চেন, উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা হৰমনবিধ হল, এর শুদ্ধ আনসারটি হ'ব অপশন বি অক্সিন। ইয়ার পরবর্তী কোশ্চেন, উদ্ভিদ দেহত কোষ বিভাজনত সহায় কৰা হরমনবিধ হল, এর শুদ্ধ আনসার হবে অপশন এ সাইটোকাইনিন। নেক্সট কোশ্চেন, থাইরয়েড গ্রন্থিয়ে ক্ষরণ করা হরমোনবিধ হল, এর শুদ্ধ আনসার অপশন সি থাইরক্সিন। নেক্সট কোশ্চেন, শুক্রাশয়ে ক্ষরণ করা হরমোনবিধ হল, এর শুদ্ধ আনসার হবে অপশন বি টেস্টোস্টেরন। নেক্সট কোশ্চেন, ডিম্বাশয়ে ক্ষরণ করা হরমোনবিধ হল, এর শুদ্ধ আনসার হবে অপশন এ এস্ট্রোজেন। নেক্সট কোশ্চেন, পরাগধানীত পোৱা হয়, এর শুদ্ধ আনসারটি হবে অপশন ডি পরাগরেণু। নেক্সট কোশ্চেন, তলের কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়, এর শুদ্ধ আনসারটি হবে অপশন সি শুক্ৰবাহী নলী। নেক্সট কোশ্চেন, যদি এজৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহলে তলের কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব, এর শুদ্ধ আনসারটি হবে অপশন এ F2 জনুত। নেক্সট কোশ্চেন, তলের কোনগৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়, এর শুদ্ধ আনসারটি হবে অপশন ডি মেন্ডেল। নেক্সট কোশ্চেন, সমহস্ত অংগৰ এটা উদাহরণ হল, অপশন 4টা আছে, ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটি হবে অপশন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ পৰৱৰ্তী কোশ্চেনটো হল, অবতল দাপনে উৎপন্ন কৰা প্ৰতিবিম্ব, ইয়াৰ শুদ্ধ আনসারটি হ'ব
অপশ্যন এ হ'ব অপশ্যন বি হ'ব সদায় অসৎ অপশ্যন চি হ'ব সৎ অসৎ দুয়োটাই হ'ব পাৰে নেক্সট কুৱেশ্যন ইয়াৰ এনচাৰটো দিয়া হোৱা নাই ভুলতে নেক্সট কুৱেশ্যন এখন অৱতল দৰ্পণৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটোত হ'ব লাগিব ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন চি ভাঁজ কেন্দ্ৰত নেক্সট কুৱেশ্যন 15 সেন্টিমিটার ফোকাসযোগ্য গোলাকার দাপনি এখনের ভাঁজ ব্যাসার্ধ হবে এর শুদ্ধ আনসার হবে অপশন সি 30 সেন্টিমিটার অর্থাৎ ফোকাসযোগ্য যদি 2 এর পূরণ করে দিয়া আমি ভাঁজ ব্যাসার্ধ পাম আর ভাঁজ ব্যাসার্ধ 2 এর হরণ করে দিলে ফোকাসযোগ্য পাম নেক্সট কোশ্চেন আয়তাকার কাঁচের টুকুরার মাঝের পোহরের প্রতিফলনের ক্ষেত্ৰত অপশন বিলাক আছে চোৱা তোমালোকে ইয়াৰ মাজত শুদ্ধ আনসারটো হ'ব অপশন সি 1 2 আৰু 3 নেক্সট কোশ্চেন সূর্যের পোহরের বর্ণালী পাবলৈ প্রিজমের ব্যবহার করা প্রথমগৰাকী বিজ্ঞানী আছিল এর শুদ্ধ আনসারটো হ'ব অপশন সি নিউটন নেক্সট কোশ্চেন ব্যক্তি এগৰাকী দূৰদৃষ্টিগ্ৰস্ততাত ভুগিছে ইয়াতে দূৰদৃষ্টিগ্ৰস্ততা হ'ব প্ৰস্ত নহয় গ্ৰস্ত হ'ব ভুগিছে অপশন এইবোৰ তোমালোকে চাই লোৱা ইয়াৰ শুদ্ধ বিকল্পটো হ'ব অপশন বি 1 আৰু 3 বৈদ্যুতিক প্ৰবাহৰ এসআই একক এর শুদ্ধ আনসার হবে অপশন ডি এম্পিয়ার নেক্সট কোশ্চেন বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য অপশন কেইটা তোমালোকে চাই লোৱা ইয়াত শুদ্ধ আনসারটো হ'ব অপশন বি ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে হয় নেক্সট কোশ্চেন বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ'ল ইয়াৰ শুদ্ধ আনসার হ'ব অপশন বি এমিটাৰ নেক্সট কোশ্চেন 6 ভোল্ট বিভৱভেদ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰিবলগীয়া কাৰ্য ইয়াৰ শুদ্ধ আনসার হ'ব অপশন ডি 24 জুল কোশ্চেন নম্বৰ 76 এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন ডি 25 ওয়াট কোশ্চেন নম্বৰ 77 বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ'ল ইয়াৰ শুদ্ধ আনসার হ'ব অপশন এ গ্যালভানোমিটাৰ নেক্সট কোশ্চেন ভাৰতত এচিৰ কম্পনাঙ্ক হ'ল ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি 50 হার্টজ নেক্সট কোশ্চেন তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন সি বৈদ্যুতিক মটৰ নেক্সট কোশ্চেন হৰ্ষবৰ্তনী বা ওভাৰলোডিং হোৱাৰ পৰা বৰ্তনীসমূহক সুৰক্ষা দিবলৈ ঘৰুৱা বৰ্তনীত তলৰ কোনটো সুৰক্ষামূলক ব্যৱস্থা লোৱা হয় ইয়াৰ শুদ্ধ আনসার হ'ব অপশন সি ফিউজ নেক্সট কোশ্চেন এটা বৈদ্যুতিক মটৰত ব্যৱহাৰ হয় ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন ডি 1 3 আৰু 4 নেক্সট কোশ্চেন পেট্ৰল আৰু ডিজেল হৈছে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি নৱীকৰণ অযোগ্য শক্তিৰ উৎস নেক্সট কোশ্চেন তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন ডি জীৱাশ্মজাত ইন্ধন নেক্সট কোশ্চেন তলৰ কোনটো পেলনীয়া দ্ৰব্য জীৱ নিম্নীকৰণ পদাৰ্থ অপশন সার্টিফিকেট ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন এ 1 আৰু 3 ডিয়াৰ স্টুডেন্টস এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা কোশ্চেন নম্বৰ 85 আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো কোশ্চেন হ'ল তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি ঘাঁহ ছাগলী আৰু মানুহ ডিয়াৰ স্টুডেন্টস এইখিনিতে 85 প্লাস মোস্ট এমসিকিউ ডিসকাশন কৰিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'খনত মই তোমালোকৰ মেথছৰ কোশ্চেন আনসাৰ মই লৈ আহি আছোঁ আজিলৈ ধন্যবাদ।